নগৰ 15জন লোকক বিদেশী ঘোষণা কৰা হৈছে। 24 ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰাৰ নিৰ্দেশনা জাৰি জিলা আয়ুক্তৰ। চামগুৰিৰ আনোৱাৰা বেগম আৰু আশা খাতুন, ৰহাৰ হুছেইন আলী আৰু ৰহিম শেখ, বুৰেক আলী, ইদ্ৰিছ আলী, চাপৰমুখৰ নজৰুল ইছলাম, ঢিঙৰ জাহুৰা খাতুন, নগাঁৱৰ আব্দুল আজিজ জুলিয়াৰ আকেদা খাতুন, ৰূপৈহাটৰ আজুফা খাতুন, জাজৰিৰ ফজিলা খাতুন, কলিয়াবৰৰ ৰুস্তম আলী, আনোৱাৰ খান আৰু উলুৱনিৰ তাহিৰ আলী। আমি পুনৰ আপোনালোকক জনাইছো নগাঁৱত এই খবৰ, নগাঁৱৰ পৰা এই খবৰ। নগাঁৱৰ 15জন লোকক বিদেশী ঘোষণা কৰা হৈছে। 24 ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে জিলা আয়ুক্তই। চামগুৰিৰ আনোৱাৰা বেগম আৰু আশা খাতুন, তেওঁলোকৰ বিৰুদ্ধে এই অভিযোগ। ৰহাৰ হুছেইন আলী আৰু ৰহিম শেখ, বুৰেক আলী, ইদ্ৰিছ আলী, চাপৰমুখৰ নজৰুল ইছলাম, ঢিঙৰ জাহুৰা খাতুন, নগাঁৱৰ আব্দুল আজিজ জুলিয়াৰ আকেদা খাতুন, ৰূপৈহাটৰ আজুফা খাতুন, জাজৰিৰ ফজিলা খাতুন, কলিয়াবৰৰ সেইদৰে ৰুস্তম আলীৰ, আনোৱাৰ খান, উলুৱনিৰ তাহিৰ আলী, এইকেইজন ব্যক্তিৰ নাম আমি ইতিমধ্যে আপোনালোকক উল্লেখ কৰিছোঁ। নগাঁৱত বিদেশী চিনাক্ত কৰা হৈছে বহুকেইজন লোকক, এজন দুজন নহয়, 15জন লোকক বিদেশী ঘোষণা কৰা হৈছে। 24 ঘণ্টাৰ সময় তেওঁলোকক বান্ধি দিয়া হৈছে। 24 ঘণ্টাৰ ভিতৰতে তেওঁলোকক ভাৰত ত্যাগ কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। নিৰ্দেশনা জাৰি কৰিছে জিলা আয়ুক্তই। চামগুৰিৰ কেইবাগৰাকীও ব্যক্তি আছে, ৰহাৰ কেইবাগৰাকীও ব্যক্তি আছে, আমি নাম ইতিমধ্যে উল্লেখ কৰিছোঁ। আনোৱাৰা বেগম, আশা খাতুন, হুছেইন আলী, ৰহিম শেখ, বুৰেক আলী, ইদ্ৰিছ আলী, চাপৰমুখৰ কেইবাগৰাকীও ব্যক্তি আছে, ঢিঙৰ কেইবাগৰাকীও ব্যক্তি আছে, সেইদৰে নগাঁৱৰ কেইবাগৰাকীও ব্যক্তিৰ বিৰুদ্ধে অভিযোগ। ৰূপৈহাটৰ আজুফা খাতুন, জাজৰিৰ ফজিলা খাতুন, কলিয়াবৰৰ কেইবাগৰাকীও ব্যক্তি আছে, দুগৰাকী ব্যক্তি ৰুস্তম আলী, আনোৱাৰ খান আৰু উলুৱনিৰ তাহিৰ আলী। গতিকে নগাঁৱৰ আশে পাশে এলেকাসমূহৰ ৰহাৰে হওক বা আন যিসমূহ প্ৰান্ত আছে, নগাঁৱৰ আশে পাশে থকা কেইবাটাও এলেকাৰ 15জনকৈ লোকক ইতিমধ্যে বিদেশী ঘোষণা কৰা হৈছে। আমি জনাইছোঁ নগাঁৱৰ 15জন লোকক বিদেশী ঘোষণা কৰা হৈছে। 24 ঘণ্টাৰ তেওঁলোকক সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে। 24 ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে জিলা আয়ুক্তই। আমি ফোনযোগে সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক বীৰেন বৰাৰ সৈতে। বীৰেন, যিহেতু নগাঁৱৰ 15জন লোকক বিদেশী চিনাক্ত কৰা হৈছে, তেওঁলোকক 24 ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছে, এই সন্দৰ্ভত সবিশেষ তথ্যখিনি আপোনাৰ পৰা জানিম। ক'ৰ আছিল এই ব্যক্তিকেইজন? নিশ্চিতভাৱে দেখিবলৈ পোৱা গৈছে গৃহ বিভাগৰ যিখন বিশেষ চিঠি আহিছে আৰু সেই চিঠিখনত উল্লেখ আছে যে এই যি 15গৰাকী ব্যক্তি, নগাঁও জিলাৰ কেইবাখনো থানাৰ অন্তৰ্গত এইকেইজন ব্যক্তি, তেওঁলোকে নটিচ লাভ কৰাৰ 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে দেশ এৰিব লাগিব, অৰ্থাৎ ভাৰত ত্যাগ কৰিব লাগিব। আৰু তেওঁলোকক যি বিদেশী এই বহিষ্কৰণৰ যি নীতি আৰু সেই নীতিৰ আধাৰত তেওঁলোকক বিতৰণ কৰা হ'ব, অৰ্থাৎ বিদেশী বিতৰণৰ যি নীতি আৰু সেই নীতিৰ আধাৰত তেওঁলোকক বিতৰণ কৰা হ'ব। ইতিমধ্যে আমি সেই কথা উল্লেখ কৰিছোঁ। আৰু ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে যে জহুৰা খাতুন, যি ঢিং থানাৰ অন্তৰ্গত কান্ধুলিমাৰীত ঘৰ আছিলে, আৰু সেই জহুৰা খাতুন তাৰ সমান্তৰালকৈ যদি আমি চাওঁ তেতিয়াহ'লে আব্দুল আজিজ নগাঁও সদৰৰ যি হেয়াত নামৰ যিখন ঠাই আৰু সেই ঠাইত ঘৰ আছিলে। আহেদা খাতুন জুৰিয়া থানাৰ অন্তৰ্গত বগৰীগুৰিত ঘৰ, আৰু তাৰপিছত যদি চাওঁ তেতিয়াহ'লে আজুফা খাতুন ৰূপহী থানাৰ অন্তৰ্গত গড়ে মাটিখোৱাত ঘৰ। ইয়াৰ পিছত যদি আমি চাওঁ তেতিয়াহ'লে ৰহা থানাৰ অন্তৰ্গত আছে হুছেইন আলী, এই য'ত ৰহা থানাৰ দীঘলীয়াটিত ঘৰ। তাৰপিছতে যদি চাওঁ তেতিয়াহ'লে ফজিলা খাতুন জাজৰি থানাৰ অন্তৰ্গত হাতীযুজুৱাত ঘৰ। ইয়াৰ পিছত যদি আমি চাওঁ তেতিয়াহ'লে আনোৱাৰা বেগম চামগুৰি থানাৰ অন্তৰ্গত লেংটেং গাঁৱৰ নিবাসী বুলি কোৱা হৈছিলে। আশা খাতুন চামগুৰি থানাৰ অন্তৰ্গত শোলবাৰীত ঘৰ। নজৰুল ইছলাম ৰহা থানাৰ অন্তৰ্গত চাপৰমুখ, ৰহিম শেখ ৰহা থানাৰে অন্তৰ্গত দীঘলীয়াটিত ঘৰ। বাৰেক আলী ৰহা থানাৰে অন্তৰ্গত দীঘলীয়াটি। ইদ্ৰিছ আলী ৰহা থানাৰ অন্তৰ্গতৰে ৰহা টাউনৰ বুলি কোৱা হৈছে। ৰস্তম আলী কলিয়াবৰ থানাৰ অন্তৰ্গত হাতীগাঁও বাগান। আৰু আনোৱাৰা খাতুন যি জকলাবন্ধা থানাৰ অন্তৰ্গত গৰুবান্ধা, তাৰ লগতে আছে তাহেৰ আলী উলুৱনি যি থানা আছে তাৰ অন্তৰ্গত গৰৈমাৰীত ঘৰ। কিন্তু অতি চাওক যে এই যি তাহেৰ আলীকে ধৰি কেইবাজনো লোক কিন্তু দেখিবলৈ পোৱা গৈছে, তেওঁলোকে ইতিমধ্যে বিদেশী বুলি পূৰ্বতে চিনাক্ত হৈছিলে, যাৰ কাৰণে তেওঁলোক অসম ত্যাগ কৰিছে বুলি আমাৰ হাতত যি খবৰ আছে। ইয়াৰ ভিতৰত কিন্তু প্ৰায় 3 পৰা 4জন লোক কিন্তু ইতিমধ্যে অসমৰ পৰা অৰ্থাৎ ইয়াৰ পৰা তেওঁলোকে দেশ এৰি আঁতৰি গৈছে। কিন্তু ইয়াৰ বাকী যিকেইজন আছে তেওঁলোকৰ নিৰ্দেশ পোৱাৰ পিছতে ইয়াৰ পৰা 24 ঘণ্টাৰ ভিতৰত তেওঁলোক ইয়াৰ পৰা যাব লাগিব বুলি কোৱা হৈছে। আৰু লগতে জিলা উপায়ুক্ত যি দেৱাশিষ শৰ্মা আছিলে, তেখেতক আমি যোগাযোগ কৰিছিলোঁ, কাৰণ সেই নিৰ্দেশনা তেওঁলৈ আহিছে যি গৃহ বিভাগৰ ফালৰ পৰা তেওঁলৈ যিহেতু সেই পত্ৰ আহিছে, কিন্তু তেওঁ যি আছে তেওঁ দায়িত্ব লৈ পেলাই তেওঁ দিল্লীলৈ ৰাওনা হৈছিলে, যাৰ কাৰণে তেওঁ প্ৰত্যক্ষভাৱে ক'ব পৰা নাই। কিন্তু তেওঁ এটা কথা স্পষ্টভাৱে কৈছে যে নটিচ ইতিমধ্যে জাৰি কৰা হৈছে আৰু তেওঁলোকে নটিচ পোৱাৰ 24 ঘণ্টাৰ ভিতৰতে তেওঁলোকে ভাৰত ত্যাগ কৰিব লাগিব। হয়, বীৰেন বৰা, সবিশেষ তথ্যৰ বাবে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।